কামৰূপৰ বদলত জিয়াপাৰা জলজীৱন আঁচনি ৰূপায়ণত চলিছে নেকি অনিয়ম? একাংশ সংবাদ মাধ্যমত নিম্নমানৰ সামগ্ৰীৰে বদলত জিয়াপাৰা জলজীৱন আঁচনি ৰূপায়ণ কৰা বাতৰি সম্প্ৰচাৰ কৰিছে। কিন্তু বাতৰি সম্প্ৰচাৰত যিখিনি দুৰ্নীতিৰ অভিযোগ তুলিছে সেয়া সম্পূৰ্ণ মিছা আৰু ভিত্তিহীন বুলি খণ্ডন কৰিছে নিবিদা লাভ কৰা ঠিকাদাৰ অশোক কুমাৰ জৈনে নিয়োগ কৰা স্থানীয় যুৱকে। ইফালে পানী যোগান আঁচনিটো স্থানীয় ৰাজমিস্ত্ৰীৰ দ্বাৰাই বনাই আছে বুলিও জানিবলৈ দিয়ে। ৰাজমিস্ত্ৰীগৰাকীৰ মতে আঁচনিটো চৰকাৰী নীতি নিয়মৰ মাধ্যমে কৰি আছে বুলিও সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰে। দুদিনমান আগতে এটা আমাৰ বাতৰি দৃষ্টিগোচৰ হৈছে যে বদলাটো পানী যোগান আঁচনিৰ কামৰ ক্ষেত্ৰত দুৰ্নীতি হোৱা বুলি সিহঁতে এটা বাতৰি সম্প্ৰচাৰ কৰিছে। গতিকে আমি সেই সন্দৰ্ভত ক'ব খোজো যে বদলাটো পানী যোগান আঁচনি আমাৰ অশোক কুমাৰ জৈন নামৰ ঠিকাদাৰজনে কাম পাইছে। সেই কামখিনি আমিয়ে চোৱা চিতা কৰি আছো, মই চোৱা চিতা কৰি আছো, মোৰ লগত আৰু এজন আছে, সি চোৱা চিতা কৰি আছে, আমি চোৱা চিতা কৰি আছো। সিহঁতে এটা কথা কৈছে যে ঠিকাদাৰৰ পৰা অশোক কুমাৰ জৈনৰ পৰা বগ চাব ডিভিজনৰ ইঞ্জিনিয়াৰ ৰতীন দাসে কামটো চাব কণ্ট্ৰাক্টত লৈ কাম নজনা মিস্ত্ৰীক সৈতে কামখিনি কৰি আছে বুলি অভিযোগ কৰিছে। কিন্তু সেইটো অভিযোগ একেবাৰে ভিত্তিহীন, মিছা কথা। ৰতীন ছাৰে ইয়াতে কাম ঠিকাদাৰৰ পৰা লোৱাও নাই বা ঠিকাদাৰে ৰতীন ছাৰক কাম দিয়াও নাই। সি অফিচৰ মানুহ, ইঞ্জিনিয়াৰ, সি আহে কাম চোৱা চিতা কৰে, কাম চাই গুচি যায়। গতিকে সেইটো একেবাৰে ভিত্তিহীন, মিছা কথা। আৰু এটা কথা কৈছে যে নিম্নমানৰ ইটা ব্যৱহাৰ কৰিছে। আমি তাত নিম্নমানৰ ইটা ব্যৱহাৰ কৰা নাই। আৰু ইটা বালি শিল সেই গাঁৱৰ মানুহেই যোগান ধৰিছে। আৰু মিস্ত্ৰী, যিজন মিস্ত্ৰীৰ কথা কৈছে যে কাম নজনা মিস্ত্ৰীৰ সৈতে কাম কৰিছে, সেই মিস্ত্ৰী সেই গাঁৱৰে মিস্ত্ৰী, সিহঁতেই মিস্ত্ৰী দিছে। মিস্ত্ৰীকে আপোনালোকে সুধিব পাৰে যে ইঞ্জিনিয়াৰ ইয়াৰ লগত জড়িত আছে নেকি। ইঞ্জিনিয়াৰে তাক কামো দিয়া নাই, ঠিকাদাৰৰ পৰা সি কাম লৈছে, কাম কৰি আছে। গতিকে যি বাতৰি সম্প্ৰচাৰ কৰিছে এই বাতৰিটো একেবাৰে ভিত্তিহীন, মিছা কথা। বাউণ্ডাৰী ৱালখন পৰি গৈছে তাৰমানে বানপানীৰ সময়ত যি ধাৰাসাৰ বৰষুণৰ ফলত আৰু বানপানী আহিলে বানপানীৰ মাজত বাউণ্ডাৰী ৱালখন পৰি গৈছে। গতিকে এইটো আমি ডিপাৰ্টমেণ্টলি আগতেই জনাইছো। বাউণ্ডাৰী ৱালখন পৰি যোৱাৰ পিছতে আমি অৱগত কৰিছো চবকে। আনহাতে জল মিছনৰ অভিযন্তাক কামৰ ঠিকা লোৱা বুলি কোৱা কথাটোক নস্যাৎ কৰে কামত জড়িত স্থানীয় লোকে। ইপিনে বৰষুণ আৰু বানপানীৰ বাবে কামৰ ক্ষেত্ৰত কিছু অসুবিধা হৈছে যদিও অচিৰে সেইখিনি সমাধান হ'ব বুলি জানিবলৈ দিয়ে। সেইটো ডৰিং কাম কৰিছো, সেইটো ডৰিং আছে, ইঞ্জিনিয়াৰ ডৰিং। নাই, সেইটোতো আমাৰ ডালা নাই, সেইটো আমাৰ বানপানীত সেইটো বাউণ্ডাৰী ৱালটো যে পৰিছে সেইটো তাৰমানে ইয়াতে এইখিনিত মাটি আছিল, পিছফালে মাটি নাই। ইমান হাইটৰ বাউণ্ডাৰী কেনেকৈ থাকিব? পানীৰ কাৰণে শেষ হৈ গৈছে। ক'ত ডালাই চালাই হৈ গৈছে? খোৱা নাই। ইঞ্জিনিয়াৰ কিবা হেৰি আছে নেকি? নাই, আমাৰ লগত ইঞ্জিনিয়াৰৰ লগত কোনো কথা হোৱা নাই। আপুনি ডাইৰেক্ট ঠিকাদাৰৰ পৰা কাম কৰিছে? ইঞ্জিনিয়াৰৰ মতে নাই, ইঞ্জিনিয়াৰৰ লগত আমাৰ কথাই হোৱা নাই। কামৰ কাৰণে কথা হোৱা নাই যে তাৰ পৰা কাম লৈছো বা কি কৰিছো, আমি কাম লোৱা নাই ইঞ্জিনিয়াৰৰ পৰা। আমি